আপুনি চৰকাৰী আঁচনি পোৱা নাই নেকি? আপুনি চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰা নাই যদি এই খবৰটি আপোনাৰ বাবে। মাত্ৰ 3বিধ নথিৰে শীঘ্ৰেই কৰক আপুনি পঞ্জীয়ন। হয়, এই মুহূৰ্তত আজিৰ আমাৰ প্ৰথমটি জানিবলগীয়া খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰী আঁচনিৰ সুবিধা পোৱা নাই নেকি আপুনি এতিয়ালৈকে? যদি আপুনি চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰা নাই এতিয়ালৈকে, তেনেহ'লে মাত্ৰ 3বিধ নথিৰে শীঘ্ৰেই কৰি লওক পঞ্জীয়ন। হয়, অন্যথা বঞ্চিত হ'ব যিকোনো আঁচনি লাভৰ পৰা। আপুনি যদি এই কামটো নকৰে, তেনেহ'লে আপুনি বঞ্চিত হ'ব যিকোনো আঁচনিৰ ধন লাভৰ পৰা। সেয়া লাগিলে অৰুণোদয় আঁচনিয়ে হওক বা PM কিষাণ সন্মান নিধিৰ আঁচনিয়ে হওক, সকলোবোৰ আঁচনি আপুনি বন্ধ হৈ পৰিব। কৃষি বিভাগৰ সকলো আঁচনি আৰু ৰাসায়নিক সাৰ ক্ৰয় কৰিবলৈ কৃষক পঞ্জীয়ন বাধ্যতামূলক কৰি দিয়া হৈছে। পঞ্জীয়নৰ বাবে কি কি প্ৰয়োজন হ'ব, সম্পূৰ্ণ সবিশেষ জানি লওক এই ভিডিঅ'টিৰ মাধ্যমেৰে। প্ৰথমে আধাৰ কাৰ্ড, নিজৰ নামত থকা খেতি মাটিৰ জবানবন্দী, আধাৰ সংযোগী মোবাইল নম্বৰৰ প্ৰয়োজন হ'ব আপোনাৰ, আৰু তাৰ পাছতে CSC চেণ্টাৰ, নিজ অঞ্চলৰ গাঁও প্ৰধান আৰু স্থানীয় সহায়ক। স্থানীয় কৃষি সম্প্ৰসাৰণ সহায়কৰ জৰিয়তে কৰিব পাৰিব আপুনি পঞ্জীয়ন। গোলাঘাটৰ জিলা কৃষি বিভাগে জাৰি কৰিছে এই জাননী। এই মুহূৰ্তত আজিৰ আমাৰ পৰৱৰ্তী জানিবলগীয়া খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ। আগন্তুক 1 আগষ্টৰ পৰা সম্পূৰ্ণ নতুন ৰূপত লাভ কৰিব আপুনি ৰেচন কাৰ্ড। হয়, আগন্তুক 1 আগষ্টৰ পৰা সম্পূৰ্ণ নতুন ৰূপত লাভ কৰিব আপুনি ৰেচন কাৰ্ড। লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন, দাইল, চেনি, নিমখৰ লগতে লাভ কৰিব আপুনি চাউল। আগষ্টৰ প্ৰথম মাহৰ পৰাই লাভ কৰিব অৰুণোদয়ৰ আঁচনিৰ ধন। নিযুত মইনা, নিযুত বাবু আঁচনিও লাভ কৰিব আগষ্ট মাহৰ পৰা। যদি আপুনি এতিয়ালৈকে নিযুত মইনা, নিযুত বাবু আঁচনিৰ ধন লাভ কৰা নাই, তেনেহ'লে এই খবৰটি আপোনাৰ বাবে। আপুনি আগষ্ট মাহৰ পৰা লাভ কৰিব এই আঁচনিসমূহৰ ধন। 30 জুনৰ পূৰ্বে সম্পূৰ্ণ কৰক আপোনাৰ ৰেচনৰ KYC, তাৰ পাছতে আপুনি লাভ কৰিব এইসমূহ সুবিধা। তো গাইজ, আপুনি যদি ইউটিউবত ভিডিঅ' বনাই ইউটিউবৰ পৰা আপুনি যদি ইনকাম কৰিম বুলি ভাবিছে, তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে। আপুনি ইয়াৰ আগতে যি নিউজ চালে, ভাল কথা, আপুনি ইনফৰমেশ্যন কালেক্ট কৰিছে, কিন্তু মই ভাবিছোঁ যে এই চেনেলটোত নিউজৰ লগতে কেনেকৈ ইউটিউবত গ্ৰ' কৰে, কেনেকৈ ইউটিউবত ভিডিঅ' বনায়, কেনেকৈ ইনষ্টাগ্ৰামত ভিডিঅ' বনাই ভাইৰেল কৰে ভিডিঅ'জবোৰ, কেনেকৈ ইনষ্টাগ্ৰামৰ ফলোৱাৰ্ছ গ্ৰ' কৰে, সেই সন্দৰ্ভত ইনফৰমেশ্যন শ্বেয়াৰ কৰিম, সেই সন্দৰ্ভত ভিডিঅ' বনাম। গতিকে মোৰ এই চেনেলটোত আগতে 3টা ভিডিঅ' দিয়া হৈ আছে। আপোনালোকে সেই 3টা ভিডিঅ' চাওক আৰু কমেণ্টত জনাওক যে আপোনালোকক এনেকুৱা ধৰণৰ ভিডিঅ' লাগে নে নালাগে। যদি আপোনালোকৰ মাজৰ পৰা কোনোবাই যদি ইউটিউবত গ্ৰ' কৰিম বুলি ভাবিছে বা ইউটিউবত যদি ভিডিঅ' বনাম বুলি ভাবিছে, কেনেকৈ গ্ৰ' কৰিব, কেনেকৈ ইউটিউবত ভিডিঅ' বনাব সেয়া নাজানে, তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু এই ভিডিঅ'টোৰ তলত কমেণ্টত কমেণ্ট কৰি জনাওক যে আপোনাক এনেধৰণৰ ভিডিঅ' লাগে। আমি সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ, একদম আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅ' বনাই আপোনালোকলৈ আনিম, যে কেনেকৈ আপুনি ইউটিউবত চেনেল ক্ৰিয়েট কৰিব, কেনেকৈ আপুনি ইউটিউবত ভিডিঅ' বনাব আৰু কেনেকৈ ইউটিউবৰ পৰা আপুনি ইনকাম কৰিব। কেৱল ইমানেই নহয়, আপুনি ছ'চিয়েল মিডিয়াত কেনেকৈ গ্ৰ' কৰিব, যেনেকৈ ইনষ্টাগ্ৰাম, ফেচবুক, সকলোতে আপুনি কেনেকৈ গ্ৰ' কৰিব, সকলোতে আপুনি কেনেকৈ ভিডিঅ' বনাব আৰু তাৰ পৰা আপুনি কেনেকৈ আৰ্ণ কৰিব, কেনেকৈ আপুনি ছ'চিয়েল মিডিয়াত গ্ৰ' কৰিব, সেই সন্দৰ্ভত একদম আৰম্ভণিৰ পৰা শেষলৈকে এই চেনেলটোতে আপুনি ভিডিঅ' পাব। এই চেনেলটোত আপুনি দেখিবলৈ পাইছে মোৰ 98K প্লাছ ছাবস্ক্ৰাইবাৰ আছে, 100K হ'বই অলমষ্ট। তো মই এই চেনেলটোত কেনেকৈ ভিডিঅ' বনাইছোঁ, কেনেকৈ গ্ৰ' কৰিছোঁ, কেনেকৈ আৰ্ণ কৰিছোঁ, সকলোবোৰ মোৰ যি এক্সপিৰিয়েঞ্চ আছে 4 বছৰ, সেই 4 বছৰৰ এক্সপিৰিয়েঞ্চৰ ভিডিঅ' বনাই মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। গতিকে আপোনালোকে চাই নে নাচায়, বা আপোনালোকক এনেধৰণৰ ভিডিঅ' লাগে নে নালাগে, কমেণ্টত কমেণ্ট কৰি জনাবলৈ একদম নাপাহৰিব। আৰু যদি আপোনাৰ ইনষ্টাগ্ৰামত ভাইৰেল হোৱাৰ আশা আছে, তেনেহ'লে আপুনি এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক তেওঁলৈ, যাৰ ছ'চিয়েল মিডিয়াত ভিডিঅ' বনাবলৈ আগ্ৰহ আছে বা ইচ্ছা আছে। এই ভিডিঅ'টোৰ দ্বাৰা মই মাত্ৰ এই কথাই ক'ব বিচাৰোঁ যে যদি আপোনাক এনেধৰণৰ ভিডিঅ'ৰ দৰকাৰ হয় বা এনেধৰণৰ আপুনি ভিডিঅ' চাম বুলি ভাবে, তেনেহ'লে কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব, কিয়নো ইয়াৰ আগত যি 3টা ভিডিঅ' বনোৱা হৈছিল, সেই 3টা ভিডিঅ'ত খুবেই বেছি বেয়া ৰেছপন্স পাইছোঁ, আৰু সেইবাবে মই এনেকৈ ভিডিঅ' বনাই সুধিবলৈ বাধ্য হৈ পৰিছোঁ।